বহু মুছলমানৰ মুখত আপুনি এটা শব্দ বাৰে বাৰে শুনিবলৈ পায় আৰু সেইটো হৈছে কাফিৰ। এটা প্ৰশ্ন উত্থাপিত হৈছে কাফিৰ মানে কি? কাফিৰ প্ৰকৃততে কোন? সনাতন হিন্দু ধৰ্মত বিশ্বাস কৰা লোকসকল বাৰু মুছলমানৰ বাবে কাফিৰ নেকি? কোৰাণত কাফিৰ বুলি কাক কোৱা হৈছে? কাফিৰসকল সঁচাকৈয়ে বাৰু নৰকলৈ যায় নেকি? কাফিৰসকলে বাৰু কেতিয়াও স্বৰ্গ লাভ কৰিব নোৱাৰে নেকি? এনেধৰণৰ কথোপকথন এইবাৰ দেখিবলৈ পোৱা গ'ল, শুনিবলৈ পোৱা গ'ল এটা ভাইৰেল অডিঅ' কলত, য'ত মুস্তাফিজুৰ কামাল আজাহাৰী আছিল আৰু তাৰ লগতে উপস্থিত আছিল আব্দুল ৰৌফ নামৰ আন এজন শিক্ষিত মুছলমান যুৱক। দুয়ে ফোনত কথা পাতিছে, মাজে মাজে দুয়ে কাজিয়া কৰিছে। মুস্তাফা কামাল আজাহাৰীয়ে লগে লগে প্ৰশ্ন কৰিছে, কাফিৰ মানে প্ৰকৃততে কি? কাফিৰ বুলি প্ৰকৃততে কাক কোৱা হয়? কোৰাণে বাৰু হিন্দুসকলক কাফিৰ বুলি কয় নেকি? তোমালোকে কাফিৰ বুলি প্ৰকৃততে কাক কোৱা? এই প্ৰশ্নটো সুধিছে শিক্ষিত মুছলমান যুৱকজনক। লগে লগে শিক্ষিত মুছলমান যুৱকজনে কৈছে, কাফিৰ মানে আমি কেৱল আৰু কেৱল মাত্ৰ মুস্তাফা কামাল আজাহাৰীকহে বুজোঁ। মুস্তাফা কামাল আজাহাৰীহে প্ৰকৃততে কাফিৰ। কোৰাণে মুস্তাফা কামাল আজাহাৰীৰ দৰে ব্যক্তিকহে কাফিৰ বুলি কৈছে। এই কথাটো উল্লেখ কৰে এই শিক্ষিত মুছলমান যুৱকজনে। লগে লগে মুস্তাফা কামাল আজাহাৰীয়ে কয় যে তোমালোকে কোৱা যে হিন্দুসকলক তোমালোকে কাফিৰ বুলি কোৱা নে নোকোৱা? যদি নোকোৱা তেতিয়াহ'লে দুৰ্গা পূজা তোমালোকে কিয় অনুষ্ঠিত নকৰা? লগে লগে শিক্ষিত মুছলমান যুৱকজনে উত্তৰ দিয়ে যে আনৰ ধৰ্মক প্ৰকৃত মুছলমানে সদায় সন্মান কৰে। প্ৰকৃত মুছলমানে আনৰ ধৰ্ম সদায় শ্ৰদ্ধা কৰে। আনৰ ধৰ্ম তেওঁলোকৰ নিজৰ ধৰণে চলি আছে। আমি আমাৰ ধৰ্ম নিজৰ মতে পালন কৰিম। কেতিয়াবা কোনোবা দিনা তোমালোকে শুনিছানে কোনোবা মুছলমানে অসমত দুৰ্গা পূজাৰ বিৰোধিতা কৰা? নাই কৰা বুলি ক'লে এই উল্লেখযোগ্য মুছলমান যুৱকজনে। লগে লগে মুস্তাফা কামাল আজাহাৰীয়ে তেওঁক আন এটা প্ৰশ্ন কৰিলে। লগে লগে মুস্তাফা কামাল আজাহাৰীক এই মুছলমান যুৱকজনে ক'লে যে প্ৰকৃত বাংলাদেশী আচলতে মুস্তাফা কামাল আজাহাৰীহে। বাংলাদেশত যেনেদৰে হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছে, ঠিক তেনেদৰে মুস্তাফা কামাল আজাহাৰীৰ দৰে বহু ব্যক্তিয়ে আচলতে ভাগ ভাগ কৰিব বিচাৰিছে সমগ্ৰ সমাজখন। এটা অডিঅ' কল, এটা মোবাইলত কথোপকথনৰ এটা ভাইৰেল অডিঅ' কল, আৰু যিটো অডিঅ' কলত দেখিবলৈ পোৱা গৈছে দুজনকৈ শিক্ষিত মুছলমান যুৱক, এফালে মুস্তাফা কামাল আজাহাৰী, আনফালে ৰৌফ, আৰু দুয়োৰে মাজত যি কথোপকথন, সেই কথোপকথনৰ মাজত শুনিবলৈ পোৱা গৈছে এটাই শব্দ, আৰু বাৰে বাৰে চৰ্চিত শব্দ হৈছে কাফিৰ। আৰু এই কাফিৰ প্ৰকৃততে কোন, সেই সন্দৰ্ভত তেওঁলোকে কৰিছে চৰ্চা। আজিৰ প্ৰেক্ষাপটত আপুনি শুনাটো দৰকাৰ এই ভাইৰেল অডিঅ' কলটো। মুস্তাফা কামাল আজাহাৰীক উভতি ধৰিলে মৌলানা আব্দুল ৰৌফে। আব্দুল ৰৌফে প্ৰশ্ন কৰিলে আজাহাৰীক যে আপুনি আচলতে এনেধৰণৰ কথাবোৰ কিয় কয়? দুৰ্গা পূজা কোনোদিন মুছলমানে বেয়া বুলি কোৱা নাই বুলি মন্তব্য কৰিলে আব্দুল ৰৌফে। আব্দুল ৰৌফে ক'লে মুছলমানে প্ৰকৃততে কেতিয়াও নকয় দুৰ্গা পূজা বেয়া বুলি। আমি আনৰ ধৰ্মক লৈ কিয় কথা পাতিম? আমি নিজৰ ধৰ্মৰ কথা পাতো আহক বুলি ক'লে আব্দুল ৰৌফে। মুস্তাফা কামাল আজাহাৰীয়ে তেতিয়া ক'লে যে আপোনালোকে দুৰ্গা পূজা কিয় শ্ৰদ্ধা নকৰে? লগে লগে আব্দুল ৰৌফে ক'লে মুছলমানে সকলোৰে ধৰ্মক শ্ৰদ্ধা কৰে, সকলোৰে ধৰ্মৰ প্ৰতি মুছলমানৰ সমান উদাৰতাই আছে। আমি তেওঁলোকৰ ধৰ্মক লৈ কিয় আলোচনা কৰিম বুলি লগে লগে ক'লে আব্দুল ৰৌফে। আব্দুল ৰৌফে বহুকেইটা প্ৰশ্নৰ উত্তৰ দিলে মুস্তাফা কামাল আজাহাৰীক। মুস্তাফা কামাল আজাহাৰীক বাংলাদেশীও বুলি ক'লে মৌলানা আব্দুল ৰৌফে ক'লে মুস্তাফা কামাল আজাহাৰী প্ৰকৃততে এজন বাংলাদেশীহে। বাংলাদেশৰ গুণ তহঁতৰ গাত আছে বুলি উল্লেখ কৰিলে লগে লগে মুস্তাফা কামাল আজাহাৰীয়ে। এয়া কথোপকথন মাজে মাজে কাজিয়ালৈ ৰূপান্তৰিত হৈছে। কাফিৰ বুলি কাক কোৱা হয়? লগে লগে মুস্তাফা কামাল আজাহাৰীয়ে প্ৰশ্ন কৰিলে। মুছলমানসকলৰ বহুতৰে মুখত অন্ততঃ আপুনি কাফিৰ শব্দটো শুনিছে। এতিয়া কথাটো হৈছে মুস্তাফা কামাল আজাহাৰীয়ে কয় সনাতনীসকল তোমালোকৰ দৃষ্টিত কাফিৰ নহয়নে? তোমালোকে বাৰু সনাতনীসকলক কাফিৰ বুলি নোকোৱা নে? আব্দুল ৰৌফে ক'লে কোৰাণে কাফিৰ বুলি মুস্তাফা কামাল আজাহাৰীৰ কথাহে কৈছে। মুস্তাফা কামাল আজাহাৰীৰ দৰে ব্যক্তিহে আচলতে কাফিৰ, এই কথাটো কয় আব্দুল ৰৌফে। আমি আপোনালোকক এই যিটো ভাইৰেল ফোন কল, যিটো ৰেকৰ্ডিং ফোন কলটো যিটো বৰ্তমান ভাইৰেল হৈ আছে, সেইটো আপোনালোকক এবাৰ শুনাই ল'ব বিচাৰিছোঁ। ভিডিঅ' বনালি তই, কালি এটা বেলেগ ভিডিঅ' বনাই পেলাই অসমৰ ৰাইজক ক দুৰ্গা পূজা আহি আছে, ছেপ্টেম্বৰ মাহতে দুৰ্গা পূজা আছে, গতিকে অসমৰ ৰাইজ আপোনালোকে সকলোৱে দুৰ্গা পূজাত যাব এবাৰ। এইটো ভিডিঅ' বনা। মই কি ৰাইজৰ ঠিকা লৈ থৈছো নেকি তোৰ দৰে? না মইতো দালালি নকৰো ভাই, মই ৰাইজক এইখিনি ক'বলৈ তই দালালি কৰ, গতিকেহে তোৰ এইবোৰ কাম। দুৰ্গা পূজা বেয়া বস্তু নেকি? তোক কোনোবাই কৈছিল যে দুৰ্গা পূজা বেয়া বস্তু? সুধিছো, কৈছিল? তোক কোনোবাই কৈছিল জানো যে দুৰ্গা পূজা বেয়া বস্তু? কৈছিল? দুৰ্গা পূজা বেয়া নে ভাল? না দুৰ্গা পূজা ভাল নে বেয়া, দুৰ্গা পূজা বেয়া বুলি কোনোবাই কৈছিল নেকি তোক? তই ক না, তোৰটো ক না। তই তই সেইখিনি ক, কোনোবা বেয়া বুলি কৈছিল?
এইটোও নকয় এতিয়া, এইটো ই নকয় এতিয়া। আহ্বানৰ ভিডিঅ' না না নবনাই, ই তই বনাব মোৰ এইটো মাদানী। এনচাৰ দে। ই অন্য কোনো কালচাৰেল ভিডিঅ' বা কোনো অন্য দুৰ্গা সভ্যতা পূজা সংস্কৃতিৰ বেয়া ভিডিঅ' বুলি নবনায় অ বা অন্য জাতি ধৰ্মৰ সন্মানত দুৰ্গা একো পূজা ভিডিঅ' বেয়া নবনায়। বুলি তোক এইবোৰ প্ৰশ্নৰ উত্তৰে দুৰ্গা নিদিয়ে। পূজা বেয়া বুলি তোক কোনে কৈছিল? কোনোবা কৈছিল জানো? তোৰ দুৰ্গা পূজা বেয়া বুলি তোক কোনোবাই কৈছিল? তোৰ হিচাপে কি? তইতো হে? মৌলানা আমি আমি আনৰ ধৰ্মক লৈ কিয় কথা পাতিম? আমি আনৰ ধৰ্মক লৈ কিয় কথা পাতিম? আমি সকলোৰে ধৰ্মক শ্ৰদ্ধা কৰো, সন্মান কৰো তেওঁলোকৰ ধৰ্মৰ জাগাত। আমি তেওঁলোকৰ ধৰ্ম লৈ কিয় ডিছকাছ কৰিম? ক তেওঁলোকক আমি বুলি ক'ব পাৰো যে তেওঁলোক নৰকত যাব, লা ইলাহা ক নৰকত যাব, এইটো কথা ক'ব পাৰো আকৌ ন? তেওঁলোকৰ ধৰ্ম গ্ৰন্থত কি লিখা আছে, তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ বিশ্বাস মতে যি আছে তেওঁলোকে মানি চলি আছে। আমি কেতিয়াবা আপত্তি কৰিছো যে এইটো দুৰ্গা পূজা নহব, সেইটো বিহু নহব, কেতিয়া আপত্তি কোনোবাই কৰিছে? কৰিলে তই কৰিছ। আৰু এইখিনি তহঁতৰ জাতিগত স্বভাৱ, বাংলাদেশী মানুহৰ এইখিনি স্বভাৱ। চাইছ নহয় বাংলাদেশত কেনেকা মানুহ এই হিন্দুৰ ওপৰত আক্ৰমণ চলে, দুৰ্গা মন্দিৰত আক্ৰমণ চলে, এইখিনি ইহঁতি তহঁতৰহে পেলাই স্বভাৱ। বাংলাদেশী কালচাৰ লৈ পেলাই নিজকে অসমীয়া বুলি কয় ইহঁতি, আৰু অসমীয়াৰ এটা গুণো সেইখিনি ইহঁতৰ গাত নাই। তহঁতৰহে স্বভাৱ। অসমীয়াৰ এটা গুণ ইহঁতৰ গাত নাই। অসমৰ সেইখিনি বিহু গীত এটা মুখস্থ নাই, ঢোল বজাব নাজানে, ধুতিখন সেইখিনি পিন্ধা তহঁতৰ নাই। স্বভাৱ, সেইখিনি অসমৰ তহঁতৰ কোনো স্বভাৱ। অসমীয়া আপোনাৰ আনৰ কোনো ধৰ্মক ধৰক আনৰ আপোনাৰ জাতীয় ধৰ্মক উৎসৱ সেও তেওঁলোকে পালন প্ৰতিপন্ন নকৰে। কৰা তাৰ পিছতো এইখিনি নিজকে কি তহঁতৰ কৈ স্বভাৱ। আছে বাৰে বাৰে, মই অসমীয়া, মই আনৰ অসমীয়া। ধৰ্মক সেও এইটোৱেতো প্ৰতিপন্ন সন্ত্ৰাসবাদ, কৰা জাতীয় এইখিনি সন্ত্ৰাস এইটোৱে। তহঁতৰ স্বভাৱ। আনৰ ছাত্ৰ ধৰ্মক সন্থাই কথাটো কৈ আনৰ আছে ধৰ্মক যে সেও অসমৰ প্ৰতিপন্ন কৰা জাতি এইখিনি মাটি তহঁতৰ স্বভাৱ। সুৰক্ষিত এইখিনি কৰিব লাগিব। বাংলাদেশীৰ ক'ৰ পৰা স্বভাৱ। সুৰক্ষিত কৰিব আমি লাগিব? এই এনেকুৱা অসমীয়া, আমি মানসিকতা ভাৰতীয় যিবিলাকে মানুহ, অসমত আমি সোমাই সকলোকে সন্মান অসমতে কৰো। থাকি পেলাই আমি হিন্দুৰ নিজকে লগত দেখা অসমীয়া হলে বুলি নমস্কাৰ পৰিচয় দি কৰো, আছে, আৰু তলে তলে মাদানী মুছলমানক পালে আমি কাৰ্যকলাপ কৰি চালাম আছে। কৰো। মাদানী আমি তবলিগ তহঁতৰ তেওঁলোকে দৰে, কৰি আমি আছে অসমত। তহঁতৰ দৰে, আমি তহঁতৰ দৰে এইবিলাকেতো আনৰ সন্ত্ৰাস ধৰ্মক জাতি, বদনাম তেওঁলোকৰ নকৰো। পৰাইতো সুৰক্ষিত আমি কৰিব লাগিব আমি ন? আমি এইটো আনৰ না, ধৰ্মক বদনাম কোনো নকৰো। কথাৰ আনচাৰ তেওঁলোকে নিদিয়ে। তই যেনেকা চব আনৰ বেকা ধৰ্মক বেকিকে লৈ ক'ব, টানা চব আজোৰা কথা কৰ, বেকা বেকিকে আমি কৈ থাকিব। কেতিয়াও নিজৰ বুজিছেনে? ধৰ্ম এৰি আনৰ ধৰ্মক লৈ টানা বাবা, আজোৰা নকৰো। তই যেনেকা আনৰ ধৰ্মক লৈ টানা আজোৰা কৰ, আমি কেতিয়াও নিজৰ ধৰ্ম এৰি আনৰ ধৰ্মক লৈ টানা আজোৰা নকৰো। এইখিনি আমাৰ ভাৰতীয় সংস্কৃতি, ভাৰতীয় কালচাৰে আমাক শিক্ষা দিছে যে এইখন ভাৰতত সকলোৰে সম অধিকাৰ আছে। তুমি তোমাৰ ধৰ্ম পালন কৰা, তেওঁলোকে তেওঁলোকৰ ধৰ্ম পালন কৰিব। এইখিনি আমি জানো, গতিকে আমি আমাৰ মতে আমাৰ ধৰ্ম পালন কৰিছো, তেওঁলোকে তেওঁলোকৰ মতে ধৰ্ম পালন কৰিছে। আমাৰ মাজত কোনো হাই কাজিয়া কিচকাল নাই। কিন্তু তোৰ দৰে কিছু নাপাক আহি বেলেগৰ ধৰ্মক আনি কথা পাতে, বেলেগৰ ধৰ্মক লৈ চৰ্চা কৰে। আজিলৈকে কোনো হিন্দু মুছলমান ধৰ্ম লৈ কাজিয়া কৰিছে বুলি তই দেখাব পাৰিবি? যে ধৰ্ম লৈ টকশ্বত বহিছে দেখাব পাৰিবি? যদি কোনোবা বহিছে, সেইয়া তই বহিছ, তোৰ দৰে এজন বাংলাদেশী বহিছে। বুজিছ? তহঁতি কাফিৰ বুলি কাক কৱ? হা? তোক কাফিৰ কোন? কও, তোক কও। হিন্দু মানুহখিনি কাফিৰ নহয় নেকি? কৈ তোক দে নহয়। কও, সেই আমি তেওঁলোকক নকৰো, আমি নকওঁ, কাৰণ তেওঁলোকে তেওঁলোকৰ ধৰ্ম অনুযায়ী ঠিকেই আছে, কিন্তু তইহে কাফিৰ। কোৰাণে কাফিৰ বুলি কাক কৈছে? তোক ক, কাক কৈছে ক? তোক কৈছে, কৈ আছো। আৰু সনাতনীসকল কাফিৰ হয় নে নহয় কোৰাণৰ? সেইখিনি কোনোবা কব পাৰিব সনাতনী কাফিৰ বুলি? সেইখিনি সনাতনী কাফিৰ হয় নে নহয়? হয় যদি কয় হ, নহয় যদি কয় নহয় বুলি ক। নাই, সেইখিনিতো তইহে কাফিৰ, তইহে সেইখিনি কথা উল্লেখ কৰিছ। আমি কেতিয়াবা কৈছো নেকি তেওঁলোক কাফিৰ, তেওঁলোক আমুক, তেওঁলোক তামুক? আমি কোৱা নাই, তই কথাখিনি উল্লেখ কৰি আছ। গতিকে তইহে জানিবি কোন কাফিৰ কোন কি। আমি জানো যে তই কাফিৰ, আমি জানো তই কাফিৰ। মানুহখিনি খ্ৰীষ্টান মানুহখিনি কোৰাণৰ মতে, কোৰাণৰ হিচাপে, ইছলামৰ মতে, কোৰাণৰ মতে এই খ্ৰীষ্টান মানুহখিনি আৰু হিন্দু মানুহখিনি কাফিৰ হয় নে নহয়? কাফিৰ তই। তেওঁলোকৰ নিজা ধৰ্ম আছে, তেওঁলোকে তেওঁলোকৰ ধৰ্ম অনুযায়ী তেওঁলোক চলি আছে, গতিকে তই কাফিৰ। আনচাৰ দিলে পিটন খাব। এইবোৰ কথাৰ আনচাৰ তই দিলে পিটন কাফিৰ, খাব। তই মাদানী কাফিৰ, তবলিগে ভিতৰে তই ভিতৰে কাফিৰ। মানুহক হিন্দু এইবোৰে ধৰ্ম শিকাই আছে। তেওঁলোকৰ ধৰ্ম খ্ৰীষ্টান অনুযায়ী মানুহখিনি, চলি আছে। হিন্দু খ্ৰীষ্টান ধৰ্মৰ মানুহখিনি মানুহে আৰু তেওঁলোকৰ ধৰ্ম সনাতনী অনুযায়ী মানুহখিনি ঠিকেই কাফিৰ চলি হয় আছে। ইহঁতৰ মতে আৰু কোৰাণৰ মতে। খ্ৰীষ্টান ধৰ্মাৱলম্বী কিন্তু মানুহ কোৰাণত তেওঁলোকৰ এইবোৰ নাই। ধৰ্ম অনুযায়ী ইহঁতৰ চলি আছে। কোৰাণখন ডুপ্লিকেট যিখন কোৰাণ। তইহে ইহঁতৰ বিভিন্ন ডুপ্লিকেট ধৰ্মৰ কোৰাণ লগত মতে, গৈ বুজি তই পাইছেনে? বিভিন্ন খ্ৰীষ্টান ধৰ্মক মানুহখিনি অপমান কাফিৰ বুলি কৰি আছ। নিদিয়ে। কিন্তু গতিকে ইয়াতে সি নকয়, যিজনে এই বিভিন্ন কথাটো স্বীকাৰ ধৰ্মক নকৰে। অপমান স্বীকাৰ কৰে কৰিলে তেওঁকে মাৰ খাব, কাফিৰ বুলি কয়। সেইকাৰণে স্বীকাৰ নকৰে। যিজনে বিভিন্ন ধৰ্মক অপমান কৰে, মিউট কৰিছ কিয়? পালন কৰ আকৌ, কেলে ঐ নকৰ? হয় যদি মিউট কৰ কিয়? হিন্দু মানুহখিনি যে মোক ক, হিন্দু মানুহখিনি কোৰাণৰ মতে হিন্দু মানুহখিনি কাফিৰ হয় নে নহয়? হিন্দু মানুহে তেওঁলোকৰ ধৰ্মত চলি আছে, তেওঁলোকৰ ধৰ্ম অনুযায়ী তেওঁলোকে ঠিকেই চলি আছে। খ্ৰীষ্টান মানুহ তেওঁলোকৰ ধৰ্ম অনুযায়ী তেওঁলোকে ঠিকেই চলি আছে। যিজনে আনৰ ধৰ্মক লৈ সমালোচনা কৰে, আনৰ ধৰ্মক লৈ
বাধা প্ৰদান কৰে সেইজন মানুহে হৈছে আনসাৰ কাফিৰ। নিদিয়েই, আনসাৰ নিদিয়ে, কাৰণ সেইজনেই ইহঁতৰ এইটোৱে কাফিৰ। চিন্তা কৰা, গতিকে মাদানী চিন্তাধাৰা হৈছে সেইজন কোৰাণ মানুহে মতে, আৰু ইহঁতৰ সেইজন যিখন মানুহ তই ডুপ্লিকেট আৰু কোৰাণ, সেইজন বাৰে বাৰে মানুহ তই ডুপ্লিকেট আৰু কোৰাণ মতে সেইজন মানুহ ইহঁতে তই আৰু হিন্দু সেইজন মানুহখিনিক মানুহ মানুহখিনিক তই কাফিৰ বুলি বনাই দিছে, যিজনে কাফিৰ, নৰকত যাব। যিজনে সেইটো কাৰণেতো যিজনে গোটেই হৈ আছে, সেইটো কাৰণেতো ভাঙি আছে, যিজনে সেইটো কাৰণেতো আনৰ চৰকাৰে ঘৰ ধৰ্মক ভাঙি আছে। আনৰ ধৰ্মক চৰকাৰে ঘৰ সেও এইটো কাৰণে প্ৰতিপন্ন ভাঙা নাই, কৰিব বিচাৰে চৰকাৰে গুলিটো সেইজনেই জাগাত দিলে কাফিৰ। একদম চৰকাৰে। যিজনে পইচাটো আনৰ ধৰ্মক চৰকাৰে সেও চৰকাৰী প্ৰতিপন্ন গুলিটো জাগা দি কৰিব দিলে বিচাৰে দয়াময় সেইজন কৰি পেলাব। কাফিৰ। আৰু অসমৰ সেইজন ৰাইজক মানুহ তই কৰি পেলাই আৰু চৰকাৰী সেইজন গুলি তই জাগা দিলেহেঁতেন, বুজিছ যদিহে সেইজন এই তই মগজু ভাল যিজনে হয়। এই মন আনৰ মগজু ধৰ্মক সোমাই সেও আছে প্ৰতিপন্ন কৰিব ইহঁতি আৰু এই বিচাৰে মাদানীয়ে সেইজনেই সোমাই কাফিৰ। দিছে, ভাৰতৰ ঐ ৰ মুছলমানৰ মন উত্তৰটো মগজুত শুনি ল মাদানীয়ে সোমাই দিছে যে যিসকল উত্তৰটো মানে লা শুনি ল ইলাহা ইল্লাল্লাহ নাই পঢ়া, তেওঁলোক যিজনে মানে কি আনৰ হয়, ধৰ্মক তেওঁলোক সেও কোৰাণ মতে প্ৰতিপন্ন কৰিব কাফিৰ। বিচাৰে সেইজন কাফিৰ। লা ইলাহা ইল্লাল্লাহ নপঢ়িলে যিজনে কাফিৰ বোলে। যিজনে এইটো মাদানীয়ে সোমাই দিছে। বুজিছে, যিজনে মাদানী আনৰ হৈছে ধৰ্মক গোটেই সেও প্ৰতিপন্ন আপোনাৰ কৰিব ভাৰতৰ বিচাৰে মোল্লাবিলাকৰ সেইজন কাফিৰ। লিডাৰ, গোটেই ভাৰতৰ মোল্লাবিলাকৰ গুৰু হৈছে মাদানী। এইকাৰণে এই কথাটো ইহঁতি স্পষ্টকৈ নকয়, এই কথাটো স্পষ্টকৈ ক'লে ধৰা পৰি যাব ন, সেইকাৰণে নকয়, স্পষ্টকৈ মোৰ দৰে কওক। নামত ভিডিঅ' বনালি, তই কালি এটা বেলেগ ভিডিঅ' বনাই পেলাই অসমৰ ৰাইজক ক দুৰ্গা পূজা আহি আছে, ছেপ্টেম্বৰ মাহত নে ছেপ্টেম্বৰ মাহতে দুৰ্গা পূজা আছে, গতিকে অসমৰ ৰাইজ আপোনালোকে সকলোৱে দুৰ্গা পূজাত যাব এইবাৰ, সেইটো ভিডিঅ' বনা।